জাগোইজা হায়া এই জুই জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিবই এই আন্দোলন চলিছে চলিবই এই আন্দোলন চলিছে চলিবই কাৰ্বিসকলৰ ন্যায্য দাবী কাৰ্বিসকলৰ ন্যায্য দাবী No ST, no rest. No ST, no rest. No ST, no vote. No ST, no vote. No ST, no vote. No ST, no rest. আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ভাৰতৰ সংবিধান যেতিয়া প্ৰণয়ন হৈছিল সেই সময়ত যিমানবোৰ জনজাতিসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ ভিতৰতে কাৰ্বিসকলৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু কাৰ্বিসকলৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত কেৱল স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত থকা কাৰ্বিসকলৰ নামহে অন্তৰ্ভুক্ত হ'ল স্বায়ত্ত পৰিষদৰ বাহিৰত থকা যিসকল কাৰ্বি আছিলে এওঁলোকৰ নাম তাত অন্তৰ্ভুক্ত নহ'ল আৰু ইয়াৰ কাৰণে আমি দীৰ্ঘদিন ধৰি পেলাই দাবী জনাই আহিছোঁ যে এই সকলো দেশৰ সুনাগৰিক আৰু সেই নাগৰিকসকলৰ অধিকাৰ চৰকাৰে প্ৰাধান্য দিব লাগে কিন্তু আজিলৈকে চৰকাৰে এই ধৰণৰ প্ৰাধান্য দিয়া নাই বহুকেইবাৰ চৰকাৰৰ লগত আলোচনা হৈছে বহু চৰকাৰ গ'ল বহু চৰকাৰ আহিল বহু চৰকাৰৰ লগত আলোচনা হৈছে সকলোৱে কেৱল প্ৰতিশ্ৰুতি দিলে কিন্তু প্ৰতিশ্ৰুতিৰ পিছত ইয়াত কাৰ্যকৰী কৰিবৰ কাৰণে কোনো চৰকাৰে মানে সফল নকৰিলে বা নহ'ল আৰু এইখন চৰকাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনো তেওঁলোকেও আগৰ নিৰ্বাচনৰ পূৰ্বে আমাৰ কাৰ্বিসকলৰ অনুসূচীকৰণৰ বিষয়টো সোনকালে সুমীমাংসা কৰি দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি আগবাঢ়িছিলে কিন্তু আজি চৰকাৰ শেষ হ'বলৈ হ'ল আজিলৈকেও তেওঁলোকে যি ধৰণে যত্নপৰ হ'ব লাগিছিল বা যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাপালোঁ গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ভৈয়ামৰ কাৰ্বিসকলৰ অনুসূচীকৰণৰ প্ৰশ্নটো যিটো অনুসূচিত হ'ব লাগে ই নতুন নহয় ভৈয়ামৰ কাৰ্বিসকলৰ প্ৰস্তাৱটো নতুন নহয় কাৰ্বি হিচাপে সংবিধানত অন্তৰ্ভুক্ত হৈ আছে কেৱল সংশোধন কৰি পেলাই কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ বাহিৰত থকা কাৰ্বিসকলৰ নাম কেৱল সন্নিৱিষ্ট কৰিব লাগে সেই সৰু কামটোক আজিলৈকে কৰি নিদিয়াটো আমি বৰ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ আৰু আমিও ভাবিছোঁ যে এইবাৰ সমগ্ৰ আমি কাৰ্বিসকলে লগ লাগি পেলাই যে আহি থকা দিনত এই সমস্যাটো মীমাংসা কৰিবৰ কাৰণে যি দাবী জনাইছোঁ এই দাবীৰ পৰিপ্ৰেক্ষিতত আমিও আমাৰ গণতান্ত্ৰিক আন্দোলন আমাৰ চলি আছে আৰু আহি থকা অহা ২৬ নিৰ্বাচনত হয়তো আমি কাক ভোট দিম নিদিম সেইটো কাৰ্বি সমাজে আমি নিৰ্ণয় কৰিম আৰু অসমত ইতিমধ্যে আমাৰ ভৈয়াম অঞ্চলত প্ৰায় ১২খনতকৈ অধিক আমাৰ বিধানসভাৰ আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰোঁ আৰু আগৰ চৰকাৰখনকো আমি সেই বিশ্বাস কৰি দিছিলোঁ এইবাৰ যদি হয় তেনেহ'লে ১২খনতকৈ অধিক য'ত নিৰ্ণায়ক আছে সেই ভূমিকাত আমি কিন্তু কাৰ্বিসকলে আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিম আৰু আহি থকা দিনত কাক ভোট দিম নিদিম সেইটো আমি বিবেচনা কৰিম আমাৰ আজি এই গণধৰ্ণাত আমাৰ জাতীয় সংগঠন কাৰ্বি ছাত্ৰ সন্থা আছে অসম ভৈয়াম কাৰ্বি দৰবাৰ আছে আৰু আমাৰ কাৰ্বি মহিলা সন্থা গুৱাহাটী আমাৰ সন্থা গোটেইখিনি আছে এই তিনিটা সন্থাৰ উদ্যোগতে আজি আমি আহ্বান কৰিছোঁ আৰু বাকী যিমানবোৰ জাতীয় সংগঠন আছে সকলোৱে আমাৰ ইয়াক সহযোগ কৰিছে Stay informed, stay ahead. News NE 365.